উৰুকাৰ নিশা লগে ভাগে খোৱাৰ আমেজে সুকীয়া আৰু বিশেষকৈ ক'ব লাগিব ৰাতিপুৱাৰ ভাগত আমি তামঙা বিলৰ মাছৰ কি ধৰে বা তাৰ বিক্ৰী কাৰ্য আমি দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপা আন এখন ঐতিহাসিক বজাৰ মাছৰ বজাৰ ক'ব লাগিব সেয়া হ'ল যোগীঘোপাৰ ফ্ৰণ্টৰ পৰা হৰিপানীৰ বজাৰখন আৰু মই এই মুহূৰ্তত হৰিপানী বজাৰখনত আছোঁ মোৰ সতীৰ্থ সহযোগে এই দৃশ্যাংক দেখুৱাব ইয়াত ক'ব লাগিব এই মুহূৰ্তত মাছ উভৈনদী হৈ পৰিছে এই মুহূৰ্তত চিতল মাছ মোৰ সতীৰ্থ সহযোগী এই দেখুৱাব এই দৃশ্যাংক যাতে মাছটো যদি এয়া হ'ল চিতল মাছ আৰু এই মুহূৰ্তত ক'ব লাগিব এইখন বজাৰত এই মাছটোৱে সকলোতকৈ ডাঙৰ কি ক'ব কিমান ওজন কিমান হ'ব এই 6 কেজি মান হ'ব 6 কেজি দাম কিমান কৈছে 1200 প্ৰতি কিলোগ্ৰাম 1200 প্ৰতি কিলো 1200 হয় নিশ্চিতভাৱে চিতল 1200 টকা এই মুহূৰ্তত ইয়াত গৈ আছে আজিৰ কাৰণে এইটোৱে হৰিপানীত মাছ ডাঙৰ এইটো চিতলে ডাঙৰ হৰিপানী বজাৰত ডাঙৰ মাছটো ইতিমধ্যে আমি দেখুৱালোঁ প্ৰতিদিন আমাৰ দৰ্শকসকলক আমি সেই দেখুৱালোঁ যে ইতিমধ্যে হৰিপানী যি বজাৰ আছে মাছৰ বজাৰ সেই মাছৰ বজাৰত এই মুহূৰ্তত যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ আজি লগে ভাগে এসাঁজ খোৱাৰ আমেজে সুকীয়া যাৰ কাৰণে এই ধৰণে বিশেষকৈ চৰণ্টাপাৰা যি হৰিপানী বজাৰ আছে সেই হৰিপানী বজাৰত মাছৰ লগতে মাছ উভৈনদী হৈ পৰিছে আৰু মই ইয়াত যিহেতু আন এগৰাকী ব্যৱসায়ী আছে মই ব্যৱসায়ীগৰাকীৰ সৈতেও কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম মই আপোনাৰ সৈতে কিছু কথা জানিব চেষ্টা কৰিছোঁ যে মাছৰ দাম এইবাৰ কেনেকুৱা আহিছে আৰু বিশেষকৈ আপোনাৰ ইয়াত চিতল দেখিবলৈ পাইছোঁ ৰৌ দেখিবলৈ পাইছোঁ কাটল দেখিব পাইছোঁ দাম কেনেকুৱা আহিছে হয় মই প্ৰথমতে আপোনালোকৰ চেনেল যোগে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ যিখন হৰিপানী মাছ বজাৰত আপোনালোকে যিবোৰ মাছ দেখি আছে এই চেনেলত সকলোবোৰ মাছ আমাৰ বিলৰ মাছ নদীৰ মাছ ইয়াত কোনো বাহিৰা মাছ আমাৰ ইয়াতে স্থান নাপায় আপোনালোকে যিসকলে মাছ ক্ৰয় কৰিবলৈ আহিছে সকলোৱে আপোনালোকে হৰিপানীত নিশ্চিন্তাই মাছ ক্ৰয় কৰিব পাৰিব কাৰণ যিহেতু এইবোৰ সকলোবোৰ মাছ আমাৰ বিলৰ মাছ হয় গতিকে মোৰ চিতল মাছ আহিছিলে ডাঙৰ 8 কিলো ওজনৰ 1200 টকা কিলো গৈছে কাটলা মাছ আহিছিল 6 কিলো ওজনৰ 1200 টকা কিলো গৈছে প্লাছ গ্ৰাছ কাপ চিতল ভকুৱা এইবোৰ 600 পৰা 700 টকা কিলো চলি আছে 2.5 পৰা 3 কিলো ওজনৰ হয় নিশ্চিতভাৱে ইয়াত ক'ব লাগিব গ্ৰাহক যথেষ্ট ভিৰ হোৱা দেখিবলৈ পাইছে বিশেষকৈ তোমাৰ পৰা মই জানিব বিচাৰিছোঁ যে বিশেষকৈ মাছ ক্ৰয় কৰিব আহিছে আমি মাছ ক্ৰয় কৰিব আহিলোঁ ৰাতিপুৱাই খাদেমুলৰ জৰিয়তে এয়া দেখুৱালোঁ পৰিৱেশ যোগীঘোপাৰ এখন বজাৰৰ